প্ৰিয় দৰ্শক, আপুনি মঙ্গলবাৰে জন্মগ্ৰহণ কৰিছিল নেকি? তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। ভাগ্য, স্বভাৱ, চৰিত্ৰ আৰু ভাগ্যৰ ক্ষেত্ৰত জন্মবাৰ বিশেষ গুৰুত্বপূৰ্ণ হয়। জন্মবাৰ অনুসৰি এজন মানুহৰ ধাৰণাৰ পৰা পোৱা যায় তেখেতৰ ভাগ্য, কেৰিয়াৰ, স্বভাৱ, চৰিত্ৰ, বৈশিষ্ট্য নিৰ্ধাৰিত হয়। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম এই মঙ্গলবাৰ দিনটোত জন্ম লোৱা মানুহৰ স্বভাৱ, চৰিত্ৰ, ভাগ্য, কেৰিয়াৰ, বৈশিষ্ট্য আৰু ভাগ্য কেনেকুৱা হয়। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমে বহুতো কথা জানিবলৈ পাৰিব। প্ৰিয় দৰ্শক, আপোনাৰ জন্মবাৰটো জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। যদি আপোনাৰ জন্ম মঙ্গলবাৰে হোৱা নাই তেনেহ'লে বেলেগ বাৰত হৈছে, তেনেহ'লে ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকৰ বাৰ হিচাপে আপোনালোকে চাই ল'ব। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, এই মঙ্গলবাৰ দিনটো হনুমান ভগৱানৰ অশেষ প্ৰিয় দিন। এই দিনটোত মঙ্গল গ্ৰহৰ প্ৰভাৱ সকলোতকৈ অধিক মাত্ৰা থাকে। প্ৰিয় দৰ্শক, আপোনাৰ জন্ম যদি মঙ্গলবাৰ দিনটোত হৈ থাকে, জীৱন সংগ্ৰামত আগুৱাই যাবলৈ অধিক আগ্ৰহ, প্ৰেৰণা, ভক্তিৰে পৰিপূৰ্ণ থাকিব। মঙ্গলবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল ধৰ্মৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত বহুত শক্তিশালী হৈ থাকে। এই দিনটোত জন্মগ্ৰহণ কৰা ব্যক্তিসকল যথেষ্ট আকৰ্ষণীয় হৈ থাকে। এই দিনটোত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে উদ্যমী আৰু চঞ্চল হোৱাও দেখা পোৱা যায়। এওঁলোক যথেষ্ট পৰ উপকাৰীও হৈ থাকে। কোনোবা ব্যক্তিক লগ বন্ধুকো সহায় কৰি ভাল পায়, কিন্তু কোনোবাই যদি আপোনাৰ লগত অপমান কৰিছে তাতে এওঁলোক পৰ অসুস্থ হৈ পৰে। প্ৰিয় দৰ্শক, আপুনি যদি মঙ্গলবাৰ দিনটোত জন্মগ্ৰহণ কৰিছে তেনেহ'লে আপোনালোকৰ মন বৰ কোমল হৃদয়ৰ হয়। জীৱনত আপুনি লাক্সাৰী হিচাপে চলিবলৈ বহুত হেঁপাহ কৰে, বিচাৰে। দামী ঘৰ দুৱাৰ, দামী গাড়ী ঘোঁৰা খুব পচন্দ কৰে আপুনি। এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই অলপতে খুব খঙাল হৈ পৰে। এওঁলোকৰ চিন্তা ধাৰণা শক্তি বহুত শক্তিশালী হয়। যেতিয়া মনৰ পৰা এটা সিদ্ধান্ত লয় তেনেহ'লে যিকোনো প্ৰকাৰে এওঁলোকে কৰি সমাপ্ত কৰে। যিকোনো ক্ষেত্ৰত নেতৃত্ব দিবলৈ এওঁলোকে পচন্দ কৰি থাকে। সেইকাৰণে কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাই নেতা, পুলিচ, খেলাৰ প্ৰতি ইত্যাদি প্ৰচুৰ পৰিমাণে কৰিব পাৰে, তেনেহ'লে অধিক সফলতা কৰিব পাৰিব। ইয়াৰ উপৰিও চিকিৎসা বিজ্ঞান, ইঞ্জিনিয়াৰ, যান্ত্ৰিক বিদ্যাত এওঁলোকৰ মনত ইচ্ছা থাকে, লক্ষ্য কৰা যায়। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মেডিকেল ইকুইপমেণ্ট, কাঠ, কয়লা, ফাৰ্নিচাৰ প্ৰভৃতি ব্যৱসায় জয় কৰিব পৰাৰ খুব সম্ভাৱনা বেছি। এওঁলোকৰ জীৱনত প্ৰেম, দাম্পত্য জীৱন ক'বলৈ গ'লে এওঁলোকে প্ৰেম, ৰোমান্স, ভালপোৱাক বহুত গুৰুত্ব দি থাকে। এওঁলোকে যাক ভাল পাই থাকে তাক জীৱনসংগী হিচাপে ভাল পায়। বিবাহিত জীৱন এওঁলোকৰ সুখ শান্তি হৈ থাকে। এওঁলোক খুব বুদ্ধিমান সংগীক আশা কৰি থাকে। দাম্পত্য জীৱনত বহুত সৰু সুৰা ঘটনা ঘটি থাকে। এই ঘটনা ঘটি থাকিলেও তাৰ সমাধান হয়। জীৱনটোত এটা গছ, জীৱনত দুখ থাকিলে সুখ আহিবই। হনুমানজীৰ নাম উচ্চাৰণ কৰক, হনুমান চালিচা পাঠ কৰক, ৰাধা ৰাধা মন্ত্ৰ জপ কৰক, চাব সকলোবোৰ দুখ কষ্ট বৈবাহিক জীৱনৰ ক্ষেত্ৰত আঁতৰি যাব আৰু ইতিবাচক শক্তি
প্ৰভাৱ পৰিব মনটো শক্তিশালী হ'ব এটা কথা সঁচা কথা ভালপোৱাৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত বহুত আঘাত পায় কাৰোবাৰ ব্যক্তিৰ পৰা যদি আপুনি আঘাত পাই থাকে তেনেহ'লে আপুনি তাৰ প্ৰতিশোধ কৰিবলৈ চেষ্টা কৰে চৰিত্ৰৰ আপোনালোকৰ এটা দুখ হয় এই মঙ্গলবাৰে দিনটোত যিসকল জাতক জাতিকাৰ জন্ম হৈছিল এই মঙ্গলবাৰে দিনটোত ভগৱান হনুমানজীৰ আৰাধনা কৰিব লাগে প্ৰতি মঙ্গলবাৰে আপোনালোকে বজৰংগবলীৰ হনুমানজীৰ পূজা আৰাধনা কৰিব পাৰে তেনেহ'লে আপোনালোকে জীৱনত সকলোবোৰ বস্তুৱে পাই থাকিব প্ৰিয় দৰ্শক ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আপোনালোকৰ যিকোনো কামতেই জয় হ'ব পাৰিব আপোনালোকৰ শুভ দিন হৈছে মঙ্গলবাৰ আৰু শুক্ৰবাৰ প্ৰিয় দৰ্শক শনিবাৰ দিনটোত আপোনালোকে কেতিয়াও বিদেশ যাত্ৰা নকৰিব প্ৰিয় দৰ্শক আপুনি যদি মঙ্গলবাৰ দিনটোত জন্মগ্ৰহণ কৰিছে তেনেহ'লে আপোনালোকৰ শুভ সংখ্যা হৈছে 3, 6, 9 এই তিনিটা সংখ্যাক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত কামত লগোৱাটো প্ৰয়োজন সকলো কামতে জয়লাভ কৰিব পাৰিব শাস্ত্ৰৰ ফালে চাবলৈ গ'লে মঙ্গলবাৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ ভাগ্য ভাল আপোনালোকৰ জীৱনত দুখ কষ্ট নাপায় কিন্তু নিৰ্দিষ্ট সময়ত বয়সত এটা দুখ আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় কিন্তু সেই বিপদত বজৰংগ বাবাৰ হনুমানজীৰ আশীৰ্বাদত তেওঁলোকে সকলো ক্ষেত্ৰতে বিপদৰ পৰা ৰক্ষাও পায় শৰীৰত আপোনাৰ স্বাস্থ্যত ডাঙৰ সমস্যা নাথাকিলেও এটা সমস্যা দেখিবলৈ পোৱা যায় লিভাৰৰ সমস্যা অতিমাত্ৰা গেছ দেখিবলৈ পোৱা যায় শৰীৰৰ বাকী বেমাৰ আজাৰ নাথাকিলেও মঙ্গলবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ অৰ্থৰ ক্ষেত্ৰত দাম্পত্য জীৱন সন্তান ভাগ্যত দুয়োটাই ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায় এই দিনটো জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে কম বয়সতে নিজৰ ফেমিলিৰ পৰা আঁতৰি আহি জীৱন আৰম্ভণি কৰাও দেখিবলৈ পোৱা যায় যিমান সমস্যা নাথাকক কিয় সমস্যাই সদায় থাকিবই আমাৰ মাজত এটা সমস্যা শেষ হ'লে আৰু এটা সমস্যা দেখা দিব সেয়ে সকলোবোৰ ত্যাগ কৰি মঙ্গলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰক ভগৱান হনুমানজীৰ নামত পূজা আৰাধনা কৰক চাব আৰু শক্তিশালী হ'ব সমস্যাৰ লগত আপুনি যুঁজ দিব পাৰিব আপুনি আপোনাৰ লাইফত দেখি থকা সপোন মাটি বাৰী ঘৰ দুৱাৰ গাড়ী লাভ কৰা সম্ভাৱনা দেখিবলৈ পাব কিন্তু সঠিক কৰ্ম কৰাটো আপোনাৰ কাৰণে দৰকাৰ যদি আপুনি মানুহৰ লগত হিংসা কৰে লগত হনুমান চালিচা পাঠ কৰে তেনেহ'লে হনুমান চালিচাৰ পাঠ কৰাৰ ফল নাপাব সেয়েহে মনটো পৰিষ্কাৰ কৰি পূজা আৰাধনা কৰক সকলো লগতে মিলি চলক ধন্যবাদ ইমান সময় ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ